ভিডিঅ'টো চাবলৈ ওলোৱাৰ বাবে প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেশখনৰ এটা বিশেষ গুণ আছে, কি জানেনে? যিয়ে নাম কৰে তেওঁকহে মান দিয়া হয়। ধৰি লওক অলপতে ঘোষণা কৰা APSCত আপুনি কিবা এটা স্থান দখল কৰিছে। এতিয়া আপুনি নিশ্চিন্ত থাকক যে আপোনাৰ পিছত ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন মিডিয়াৰ লাইন লাগি যাব। অৰ্থাৎ আমিবোৰে সেইসকলকহে সন্মান দিওঁ, ফুলৰ মালা পিন্ধাওঁ, গামোচা পিন্ধাওঁ, যিয়ে টপ কৰে। আপুনি বিশ্বাস নকৰিব যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে ৰিজাল্ট লৈ ঘৰ গৈ নাপায়, মিডিয়াই কিন্তু কেমেৰা আৰু মাইক লৈ তেওঁৰ ঘৰত উপস্থিত হয়। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মই নিৰঞ্জন শৰ্মাই আপোনালোকক মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এজন ল'ৰাৰ এক অদ্ভুত সঁচা কাহিনী লৈ আহিছোঁ, যিয়ে নাছা অৰ্থাৎ নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনৰ এনে এটা পৰীক্ষাত উত্তীৰ্ণ হৈছিল, যিটো পৰীক্ষাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ APJ আব্দুল কালাম ছাৰে ফেইল কৰিছিল, অৰ্থাৎ অনুত্তীৰ্ণ হৈছিল। সেই ল'ৰাজনৰ নাম চাৰিওফালে ইমানে বিয়পি পৰিছিল যে পুলিচ প্ৰশাসনে তেওঁৰ সুৰক্ষাৰ বাবে এজন ছিকিউৰিটিও প্ৰদান কৰিছিল। বিধানসভাৰ মজিয়াত তেওঁৰ বাবে লিখা অভিনন্দন পত্ৰও পাঠ কৰা হৈছিল। তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুৰস্কাৰ ৰূপে লগে লগে 5 লাখ টকা দিছিল আৰু 100কৈও বেছি বিধায়কে এদিনৰ দৰমহা তেওঁক দিছিল। ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁক লগ পাবলৈ নিজেই দিল্লীলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু ৰাষ্ট্ৰপতিৰ লগত হ'ব লগা সাক্ষাৎকাৰৰ এদিন আগৰ ৰাতি এনেকুৱা এটা ঘটনা ঘটিলে, যি ঘটনাই সমগ্ৰ দেশত তোলপাৰ লগাইছিল। গতিকে আপোনালোকলৈ এটাই অনুৰোধ, এই অদ্ভুত আচৰিত ঘটনাটো জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যে প্ৰকৃততে সেইদিনা ৰাতি সেই ল'ৰাজনৰ লগত কি এনে ঘটনা ঘটিছিল যিয়ে সমগ্ৰ দেশ জোকাৰি গৈছিল। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ নৰহি গাঁৱৰ এটা ঘটনা। 2004 চনৰ কথা। সেই সময়ত সেই গাঁওখনত বিজুলী বাতিৰ সংযোগৰ লগতে মোবাইল ফোনৰ নেটৱৰ্কো নাছিল। এদিন সেই গাঁৱৰে এটা দুখীয়া পৰিয়ালৰ ল'ৰা সৌৰভ সিঙে দেউতাকক ক'লে যে দেউতা, মই IITত পঢ়িব খোজোঁ। সৌৰভে মাত্ৰ 56% নম্বৰেৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল। কিন্তু দেউতাকে তাৰ সপোন বা আশাক নিৰাশা কৰিব বিচৰা নাছিল। দেউতাকে দিন ৰাতি কষ্ট কৰি পৰিশ্ৰম কৰি ইফালৰ পৰা সিফাল কৰি পইচা গোটালে আৰু সৌৰভক IITৰ প্ৰস্তুতিৰ বাবে কোটাৰ এটা নামী কোচিং ইনষ্টিটিউটলৈ পঠিয়াই দিলে। এতিয়া পিতৃ মাতৃৰ মাত্ৰ এটাই সপোন আছিল, তেওঁলোকৰ পুত্ৰই যাতে IITত পঢ়িবলৈ সুযোগ পায় আৰু সি যাতে গাঁৱৰ নাম উজ্জ্বল কৰিব পাৰে। কিন্তু সৌৰভৰ সপোন তাতকৈও ডাঙৰ আছিল। সৌৰভে এনেকুৱা এটা সপোনৰ কথা চিন্তা কৰিছিল, যিটো সপোনে কেৱল মাত্ৰ তাৰ মাক দেউতাক, তাৰ গাঁৱেই নহয়, সমগ্ৰ দেশেই যাতে তাক লৈ গৰ্ব কৰিব পাৰে। মূল কাহিনীটোৱে ৰং ল'বলৈ আৰম্ভ কৰে 2005 চনত, যেতিয়া সৌৰভে কোটাৰ পৰা ঘৰলৈ গুচি আহে আৰু ঘৰলৈ আহি সি মাক দেউতাকক ক'লে যে নাছাই অনুষ্ঠিত কৰা এটা কঠিন পৰীক্ষাৰ সফলতাৰ শীৰ্ষত সি উপনীত হৈছে, অৰ্থাৎ নাছাৰ পৰীক্ষাটোত সি টপ কৰিছে আৰু অতি সোনকালে সি নাছাত এটা চাকৰিও পাব। সেই সময়ত ইণ্টাৰনেটৰ সিমান সুবিধা নাছিল, কিন্তু সেই সময়তে শ্বাহৰুখ খান অভিনীত এখন চিনেমা স্বদেশে মুক্তি পাইছিল, যাৰ বাবে গাঁওবাসীয়ে মোটামুটিভাৱে জানিছিল যে নাছা কি বস্তু। পুত্ৰৰ মুখত তাৰ সফলতাৰ কথা শুনি মাক দেউতাকৰ চকুত সুখৰ চকুলৈ স্থান পাইছিল, কাৰণ তেওঁলোকে পুতেক সৌৰভৰ পৰা যি আশা কৰিছিল, সৌৰভে তাতকৈ বহু গুণে ওপৰত তেওঁলোকৰ আশা পূৰণ কৰিছিল। লাহে লাহে এই খবৰ গাঁওবাসীয়ে গম পালে আৰু শেষত এই খবৰটো বনজুইৰ দৰে চাৰিওফালে বিয়পি পৰিল যে বলিয়া জিলাৰ এজন অতি দুখীয়া ঘৰৰ ল'ৰা সৌৰভ সিঙে নাছাৰ এটা পৰীক্ষাত টপ কৰিছে। এই কথাটো কোনোবা পত্ৰকাৰৰ কাণত পৰিল। তেওঁ বাতৰি কাকতত খবৰটো ছপাই দিলে। সেই অঞ্চলৰ বিধায়কে গম পালে আৰু তাক শুভেচ্ছা দিবলৈ আহিল। মুঠতে বিধায়ক, সাংসদ, মন্ত্ৰী, মুখ্যমন্ত্ৰী আদি সকলো সৌৰভ সিঙক শুভেচ্ছা দিবলৈ তাৰ ঘৰত হেতা ওপৰা লাগিল। সৌৰভে পঢ়া স্কুলৰ প্ৰিন্সিপাল মেডামে খবৰটো গম পোৱাত তেওঁ তাৰ ঘৰত উপস্থিত হ'ল, কাৰণ সৌৰভৰ এই সফলতাই তেওঁৰ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছে। দেশৰ সৰুৰ পৰা ডাঙৰ ডাঙৰ নিউজ চেনেলবিলাক সৌৰভৰ সাক্ষাৎকাৰ ল'বলৈ উত্তেজিত হৈ আছিল।
সৌৰভে সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত কৈছিল যে এই পৰীক্ষাটো ইমানেই কঠিন আছিল যে এই পৰীক্ষাটো ভাৰতৰ পৰা মাত্ৰ কল্পনা চাওলাইহে উত্তীৰ্ণ হৈছিল। আনকি সেই সময়ৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালামেও এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। এতিয়া সমগ্ৰ দেশবাসীয়ে এইটো জানিব বিচাৰিছিল যে এখন অতি ভিতৰুৱা সৰু গাঁৱৰ ল'ৰাই এনেকুৱা এটা ডাঙৰ কাম কেনেকৈ কৰিছিল। সৌৰভে সংবাদ মাধ্যমৰ আগত তাৰ এই সফলতাৰ কাহিনী বিতংভাৱে কৈছিল। যেতিয়া সি কোটাত IITৰ বাবে প্ৰস্তুতি চলাই আছিল, সেই সময়ত এখন ছেমিনাৰত বানচাল ইনষ্টিটিউটৰ BK বানচালৰ লগত তাৰ চিনা পৰিচয় হৈছিল, যিয়ে কিছুমান তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ গণিতৰ শিক্ষা দিয়ে। সৌৰভে বানচাল ছাৰৰ ওচৰত পঢ়িবলৈ ল'লে। বানচাল ছাৰে সৌৰভৰ বুদ্ধিমত্তা দেখি অতি আনন্দিত হৈ পৰিল। এদিন বানচাল ছাৰে ক'লে যে নাছাই এটা পৰীক্ষা পাতিবলৈ গৈ আছে আৰু সেই পৰীক্ষাটো হৈছে ISD অৰ্থাৎ ইণ্টাৰনেশ্যনেল ছাইণ্টিষ্ট ডিছকাভাৰী এক্সাম। এয়া ভাৰতৰ লগতে অন্য দেশতো হ'ব আৰু পিছত প্ৰত্যেকখন দেশৰ শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ লণ্ডনলৈ যাব লাগিব। তাত যিসকলে সফলতা অৰ্জন কৰিব তেওঁলোকে পোনপটীয়াকৈ নাছাত ভৰ্তি হ'ব পাৰিব। বানচাল ছাৰৰ কথা শুনি সৌৰভৰ চিন্তা বাঢ়িল, কাৰণ তাৰ ওচৰত সেই পৰীক্ষাটোৰ বাবে ফিজ হিচাপে দিবলৈ পইচা নাছিল। ফিজ আছিল 1400 টকা। তেতিয়া বানচাল ছাৰে ক'লে যে সৌৰভ, তুমি চিন্তা নকৰিবা, এই পইচা মই দিম। যেতিয়া ভাৰতত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ল, তেতিয়া সৌৰভৰ লগতে আৰু দুজন ছাত্ৰ হিমাংশু আৰু শত্ৰুঘ্ন এই পৰীক্ষাত উত্তীৰ্ণ হ'ল। তেতিয়া বানচাল ছাৰে ক'লে যে এতিয়া লণ্ডনলৈ যোৱা সকলো খৰচ পাতি ভাৰত চৰকাৰে বহন কৰিব। আৰু কথামতে বানচাল ছাৰ তিনিওজন ছাত্ৰৰ লগত ইণ্ডিয়ান এয়াৰলাইন্সৰ জৰিয়তে লণ্ডনত উপস্থিত হ'ল। লণ্ডনৰ বাৰ্মিংহাম পেলেচত তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা কৰা হ'ল। এই মহলটোতে ইংলেণ্ডৰ ৰাজ পৰিয়ালৰ লোকসকলে থকা মিলা কৰে। তাৰ পিছত পৰীক্ষা অনুষ্ঠিত হ'ল, ৰিজাল্ট ওলাল আৰু ৰিজাল্টত সকলোতকৈ ওপৰত নাম আছিল সৌৰভ সিঙৰ। তাৰ পিছত বাৰ্মিংহাম পেলেচত এটা অনুষ্ঠানত সৌৰভক নাছাৰ ফালৰ পৰা এখন চাৰ্টিফিকেট অৰ্থাৎ প্ৰমাণপত্ৰ দিয়া হয়, য'ত নাছাৰ মুখ্য সচিব চিন কে কিফৰ চহী অৰ্থাৎ চাইনো আছিল। সাক্ষাৎকাৰৰ শেষত সৌৰভ এজন ষ্টাৰ হৈ পৰে। সৌৰভৰ এই সফলতাৰ কাহিনী দেশৰ প্ৰতি ঘৰতে আলোচনা হ'বলৈ আৰম্ভ কৰে। প্ৰত্যেক মাক দেউতাকে ল'ৰা ছোৱালীক সৌৰভৰ উদাহৰণ দি কথা ক'বলৈ ধৰিলে। প্ৰতিখন স্কুলৰ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভাত সৌৰভৰ কাহিনী শুনোৱা হয়। কোটাৰ যিটো ইনষ্টিটিউটত সৌৰভে কোচিং কৰিছিল, সেই ইনষ্টিটিউটটোৱে নেশ্যনেল ডেইলি নামৰ এখন খবৰ কাগজৰ মুখ্য পৃষ্ঠাত সৌৰভৰ ফটোৰ সৈতে এটা খবৰ ছপায়। এই সকলো আছিল সৌৰভৰ সফলতা আৰু জনপ্ৰিয়তাৰ আৰম্ভণি। সৌৰভৰ প্ৰিন্সিপালে সেই সময়ৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰলৈ সৌৰভৰ সফলতাৰ বিষয়ে জনাই এখন চিঠি লিখিলে, যাৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা সৌৰভলৈ এখন শুভেচ্ছা পত্ৰও পঠিওৱা হ'ল। আৰু এয়াও ঠিক হ'ল যে ৰাষ্ট্ৰপতি APJ আব্দুল কালামে অতি সোনকালে সৌৰভক লগ কৰিব। আনফালে বলিয়া জিলাৰ হিৰো হৈ পৰিছিল সৌৰভ সিং। জিলাখনত প্ৰত্যেক দিনাই কোনোবা নহয় কোনোবা এক স্থানত সৌৰভক লৈ অনুষ্ঠান পতা হৈছিল। আনকি মানুহে সৌৰভক হাতীত উঠাই প্ৰচেছন কৰি ঘূৰাই লৈ ফুৰিছিল। খুব কম সময়ৰ ভিতৰতে সৌৰভে সন্মান বুটলিবলৈ সক্ষম হৈছিল। সন্মানৰ লগে লগে এতিয়া সময় হৈছিল টকা পইচা উপাৰ্জন কৰাৰ। সৌৰভ ইমানেই জনপ্ৰিয় হৈ পৰিল যে উত্তৰ প্ৰদেশৰ বিধানসভাত সৌৰভৰ বাবে অভিনন্দন পত্ৰ পাঠ কৰা হ'ল। 100তকৈ অধিক মন্ত্ৰী বিধায়কে এদিনৰ দৰমহা সৌৰভক দিলে। সেই সময়ৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে 5 লাখলৈকে পুৰস্কাৰ দিলে। এইখিনিতে কাহিনীটোৱে ৰূপ সলাইছিল যেতিয়া ৰাষ্ট্ৰপতি ভৱনৰ পৰাও নিমন্ত্ৰণ পত্ৰ আহিছিল। ৰাষ্ট্ৰপতিৰ পিছতে প্ৰধানমন্ত্ৰী মনমোহন সিঙেও সৌৰভক সাক্ষাৎ কৰিব। ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহটোত সৌৰভে দেউতাকৰ লগত দিল্লীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। কিন্তু সৌৰভে গম পোৱা নাছিল বা সপোনতো ভবা নাছিল যে এই যাত্ৰা সৌৰভৰ সফলতাৰ শেষ যাত্ৰা হ'ব। সৌৰভৰ সফলতা আৰু সি পোৱা প্ৰমাণপত্ৰ আদি দেখি দেশৰ প্ৰায় সকলোৱে বিশ্বাস কৰিছিল, তাক শুভেচ্ছাও দিছিল, মাত্ৰ এজন পত্ৰকাৰৰ বাহিৰে। সেই পত্ৰকাৰজনে ভাবিছিল যে কাহিনীটোত কিবা নহয় কিবা এটা ৰহস্য নিশ্চয় আছে। তেওঁ সৌৰভৰ এই কাহিনীটো বিশ্বাস কৰিবলৈ টান পাইছিল। মানে কাহিনীটো ইমানেই ভাল আছিল যে তাক বিশ্বাস কৰাটো পত্ৰকাৰজনৰ বাবে অতি কঠিন হৈ পৰিছিল।
কেতিয়াবা চাবচোন, যেতিয়া কোনো এটা কাম বা বস্তু যিয়েই নহওক যদি লগাতকৈ বেছি ভাল হয় তেতিয়াও আমাৰ মনত সন্দেহ উপজে। পত্ৰকাৰজনৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল। সেয়েহে পত্ৰকাৰজনে এই সকলোবোৰ জনাৰ মানসেৰে সৌৰভ সিং আৰু নাছাই পতা পৰীক্ষাৰ বিষয়ে জানিবলৈ নাছালৈ এখন পত্ৰ লিখে, এটা মেইল কৰে। নাছাই দিয়া উত্তৰত পত্ৰকাৰজন এক প্ৰকাৰ বেহুচ হৈ পৰিল। নাছাই পত্ৰকাৰজনৰ চিঠিৰ উত্তৰত ক'লে যে তেওঁলোকে অৰ্থাৎ নাছাই এনেধৰণৰ কোনো পৰীক্ষা আজিলৈ পতাও নাই আৰু সৌৰভ সিং নামৰ ল'ৰাজনৰ লগত নাছাৰ কোনো সম্বন্ধও নাই। এফালে এই সকলো জানিব পাৰি পত্ৰকাৰজন আচৰিত হৈ পৰিছিল, আনফালে সৌৰভে উঠা ট্ৰেইনখন দিল্লীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। পত্ৰকাৰজনে সকলো প্ৰমাণ গোটাই সৌৰভে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন পোৱাৰ আগতে খবৰ কাগজত এটা বাতৰি প্ৰকাশ কৰিছিল যে এই সকলো ভুৱা মিছা, সৌৰভ নামৰ ল'ৰাজনে নাছাৰ কোনো পৰীক্ষাত টপ কৰা নাই আৰু তেওঁৰ লগত নাছাৰ কোনো সম্বন্ধও নাই। সৌৰভে সকলোকে বুৰ্বক বা মূৰ্খ সজাইছে। আনফালে সৌৰভে নিজৰ দেউতাকৰ লগত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হয়। এই কথাটোৰ ক'তো উল্লেখ নাই যে সৌৰভে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব পাৰিলে নে নাই। কিন্তু সৌৰভে মিডিয়াৰ আগত আহি কৈছিল যে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে মোৰ লগত প্ৰায় 18 মিনিট ধৰি কথা পাতিছে আৰু মোক আশীৰ্বাদো দিছে। কিন্তু পিছত ৰাষ্ট্ৰপতি ভৱনৰ পৰাও এটা প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি প্ৰকাশ কৰা হৈছিল যে ৰাষ্ট্ৰপতি APJ আব্দুল কালামে জীৱনত এনেধৰণৰ কোনো পৰীক্ষাই দিয়া নাই, গতিকে তেওঁ কেনেকৈ ফেইল কৰিব বা অনুত্তীৰ্ণ হ'ব। সৌৰভে কিন্তু তেতিয়াও সেই একে কথাই কৈ আছিল যে সি নাছাৰ সেই পৰীক্ষাটোত টপ কৰিছে, অৰ্থাৎ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে। যি সংবাদ মাধ্যমে সৌৰভক কান্ধত তুলি লৈ ফুৰাইছিল, আজি সেই মিডিয়াই বা মাধ্যমে সৌৰভক ভৰ্ৎসনা কৰিবলৈ পিছে পিছে দৌৰি ফুৰিছে। মিডিয়াই সৌৰভক সেই প্ৰশ্ন কৰিছিল যি প্ৰশ্ন মিডিয়াই আৰম্ভণিতে কৰিব লাগিছিল। মিডিয়াই প্ৰশ্ন কৰিছিল যে তোমাৰ পাছপোৰ্ট ক'ত? তেতিয়া সৌৰভে ক'লে যে মোৰ সকলো কাগজ পত্ৰ বানচাল ছাৰৰ ওচৰত আছে। মিডিয়া এইবাৰ বানচাল ছাৰৰ ওচৰলৈ গ'ল, কিন্তু বানচাল ছাৰক দেখি মিডিয়া আচৰিত হৈ পৰিল, কাৰণ সৌৰভে যিজন বানচাল ছাৰৰ কথা কৈছে তেওঁতো নিজেই অসুস্থতাৰ বাবে হুইল চেয়াৰত বহি আছে, তেওঁ কেনেকৈ লণ্ডনলৈ যাব? বানচাল ছাৰে ক'লে যে তেওঁ সৌৰভ নামৰ কোনো ল'ৰাক চিনি নাপায় আৰু যেতিয়া তেওঁ সৌৰভক চিনিয়েই নাপায় তেওঁ কেনেকৈ তাৰ পাছপোৰ্ট তেওঁৰ ওচৰত ৰাখিব। তাৰ পিছত এয়াও গম পোৱা গ'ল যে যিখন এৰোপ্লেনত উঠি সৌৰভ লণ্ডনলৈ গৈছিল সেই সময়ত সেই এৰোপ্লেনখন লণ্ডন কেতিয়াও যোৱাই নাছিল। ভাৰতত যিখন স্কুলত সি 2 লাখ ছাত্ৰ ছাত্ৰীৰ লগত সেই পৰীক্ষাত বহাৰ কথা কৈছিল, ভাৰতত সেই নামৰ কোনো স্কুলেই নাছিল। আনকি যিখন প্ৰমাণ পত্ৰ সৌৰভে লগত লৈ ঘূৰি ফুৰিছিল সেইখনো ভুৱা আছিল। তাত নাছাৰ যিজন মুখ্য সচিবৰ চহী আছিল, প্ৰকৃততে তেনেকুৱা নামৰ কোনো মানুহেই নাছিল। এতিয়া এয়াই প্ৰমাণিত হৈছিল যে সৌৰভে যি কৰি আহিছে বা এতিয়াও যি কৰি আছে সেই সকলোবোৰ মিছা। কিন্তু সৌৰভৰ গাঁৱৰ ৰাইজে তেতিয়াও এই কথা মানি ল'ব পৰা নাছিল। যেতিয়া মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে 5 লাখ টকা পুৰস্কাৰ কেঞ্চেল কৰিলে তেতিয়া সৌৰভৰ গাঁৱৰ ৰাইজে ধৰ্ণা দিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত সৌৰভে বিভিন্ন মাধ্যমৰ আগত বিভিন্ন কথা ক'বলৈ আৰম্ভ কৰিলে। কেতিয়াবা কৈছিল যে মইতো নাছাৰ পৰীক্ষা দিয়া বুলি কেতিয়াও কোৱা নাই, আৰু কেতিয়াবা কৈছিল যে মইতো লণ্ডনৰ এখন হোটেলতহে পৰীক্ষা দিছিলোঁ। তাৰ মাজতে সৌৰভে নিজৰ পাছপোৰ্ট কিন্তু কেতিয়াও দেখুৱাব নোৱাৰিলে। সৌৰভৰ পিতৃ মাতৃয়ে 2 মাহৰ ভিতৰত যি সন্মান পাইছিল তাতকৈ তেওঁলোকে জীৱনৰ বাকী থকা সময়খিনিত বেছিহে দুখ পাইছিল। কিছুদিন আগলৈ সৌৰভ বলিয়া জিলাৰ গৌৰৱ আছিল আৰু আজি সেই জিলাৰ বাবে কলংক হৈ পৰিল। তাৰ পিছত ছেপ্টেম্বৰ মাহত সৌৰভৰ ওপৰত আদালতত বিচাৰ আৰম্ভ হ'ল আৰু তাৰ পিছত সৌৰভ আৰু সৌৰভৰ পৰিয়ালৰ কি হ'ল এয়া আজিলৈ কোনেও নাজানে বা হয়তো জানিবলৈ ইচ্ছাও কৰা নাই। এতিয়া এইখিনিতে এটা ডাঙৰ প্ৰশ্ন যে এজন সৰু ল'ৰাই যি কথা কৈছে সেই কথাটোৰ সত্যতা প্ৰমাণ কৰিবলৈ কিয় অন্য ব্যৱস্থা লোৱা নহ'ল? সি কৈ গ'ল আৰু মানুহে সেয়াই মানি ল'লে। সৌৰভে সমগ্ৰ দেশৰ লগতে এটা খেল খেলিলে। সি আমাৰ দেশৰ ছিষ্টেম অৰ্থাৎ সাংগঠনিক আৰু প্ৰশাসনিক ব্যৱস্থাক মূৰ্খ সজালে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সৌৰভে এই কাম কিয় কৰিলে? যেতিয়া সৌৰভৰ ব্যক্তিত্ব আৰু তাৰ চাল চালন আদিক লৈ অধ্যয়ন বিচাৰ আদি কৰা হ'ল তেতিয়া তাৰ বিষয়ে এটাও ঋণাত্মক বা নিগেটিভ কথা শুনা পোৱা নগ'ল। স্কুলৰ পৰা আদি কৰি সকলোৱে এয়াই কৈছিল যে সৌৰভ অতি চিধা চাধা আৰু শান্ত স্বভাৱৰ আছিল। তেন্তে এজন চিধা চাধা শান্ত স্বভাৱৰ ল'ৰাই নিজৰ ঘৰ, গাঁও আৰু সমগ্ৰ দেশৰ আগত ইমান ডাঙৰ মিছা কথা এটা কিয় ক'লে? এনে এটা কাম সি কিয় কৰিলে?
ইয়াৰ উত্তৰ পাবলৈ হ'লে আমি অলপ মনোবিজ্ঞানৰ বিষয়ে জানিব লাগিব। বিখ্যাত মনোবিজ্ঞানী এৰিক এৰিকছনৰ মতে 12ৰ পৰা 18 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালীয়ে নিজৰ পৰিচয় বনাম ভূমিকা বিভ্ৰান্তিত ভোগে। অৰ্থাৎ তেওঁলোকে বহুকেইটা লক্ষ্য বাছনি কৰি লয় আৰু নিজেই কনফিউজ হৈ পৰে যে কোনটো কৰিব কোনটো নকৰিব, কোনটো কৰিলে ভাল বা কোনটো কৰিলে বেয়া। যেতিয়া কোনো ল'ৰা ছোৱালীয়ে নিজৰ পৰিচয় বিচাৰি নাপায় তেতিয়াই আৰম্ভ হয় এই মানসিক দশাৰ। অৰ্থাৎ ল'ৰা ছোৱালীয়ে বাহিৰৰ পৰা নিজকে দেখুৱাব বিচাৰে যে সি বা তাই এনেধৰণৰ, কিন্তু সঁচা অৰ্থত তেনে কৰিব নোৱাৰে। যেতিয়া তেওঁলোকে নিজৰ পৰিচয়ৰ বাবে তেনে একো কাম কৰিব নোৱাৰে তেতিয়া তেওঁলোকে অপৰাধজনিত কাম কৰিবলৈ আগ্ৰহী হৈ পৰে। কিছুমানে মানুহক ঠগিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে আজি কিছুদিন আগতে এজন ল'ৰাই এজন নকলি IPS হৈ থানাত প্ৰৱেশ কৰিছিল, কাৰণ তাৰ ইচ্ছা আছিল যে সি IPSৰ যি পাৱাৰ সেই পাৱাৰ সি দেখুৱাব পাৰিব। প্ৰকৃত IPS হ'বলৈ কিমান পৰিশ্ৰম একনিষ্ঠতা লাগে সেয়া আমি সকলোৱে জানো, কিন্তু এজন নকলি IPS হ'বলৈ মাত্ৰ পোচাকযোৰেই যথেষ্ট। ঠিক তেনে উদাহৰণ হৈছে অসমৰ বিশাল আৰু চুমি, যে নিজকে এনে এটা পৰ্যায়লৈ লৈ যাব বিচাৰিছিল যাতে মানুহে তেওঁলোকৰে নাম লয়, তেওঁলোকৰে কথা ক'ব, নিজৰ বিয়াখন এখন ঐতিহাসিক বিয়া কৰি তুলিব, খুব কম বয়সতে ধনী ব্যক্তি হৈ পৰিব। কিন্তু শেষত সেইটোৱেই তেওঁলোকৰ বাবে এক যন্ত্ৰণা হৈ পৰিল। এটাৰ পিছত এটাকৈ অপৰাধ কৰি গৈ থাকিল। প্ৰকৃততে তেওঁলোকৰ দেহত সেই সামৰ্থ্য নাই যি তেওঁলোকে দেখুৱাব বিচাৰিছিল। সেয়েহে অতি সহজ উপায়েৰে সেই কাম কৰিবলৈ লৈছিল। এনেকুৱা উদাহৰণৰ লিষ্ট বহুত দীঘলীয়া, কিন্তু এটা সত্য কথা এয়াও যে আজিকালি প্ৰায় ল'ৰা ছোৱালী এই মানসিক বিকাৰত নিশ্চয় ভুগি আছে। এতিয়া ইয়াৰ পৰা ৰক্ষা কেনেকৈ পাব পাৰি? ইয়াৰ অতি সহজ উপায় হৈছে প্ৰথমতে আপুনি আপোনাৰ শক্তিক চিনাক্ত কৰক, নিজেই চিনি লওক। অৰ্থাৎ আনৰ নকল কৰি কেতিয়াও আগ নাবাঢ়িব, কাৰণ পৃথিৱীত আজিলৈ কোনেও এই সহজ উপায়েৰে সফল হ'ব পৰা নাই। আপুনি পৰিশ্ৰম কৰিবই লাগিব। দ্বিতীয়তে নিজৰ শক্তি সামৰ্থ্য মতে যিকোনো এটা কামকে কৰি থাকক, দৌৰি নুফুৰিব। আপুনি এটা কথা মানি চলিবই লাগিব যে সফল হ'বলৈ হ'লে সময় লাগিবই, আপুনি আপোনাৰ কামটোক সময় দিবই লাগিব। তৃতীয়তে নিজৰ লক্ষ্য স্থিৰ কৰক আৰু সেই লক্ষ্যত উপনীত হ'বলৈ কাম কৰক, লাগি যাওক। 12ৰ পৰা 18 বছৰ বয়সত মানুহে বহুত কিছু পাব বিচাৰে, সেয়েহে এটা লক্ষ্য বান্ধি লওক, নহ'লে সময়খিনি দৌৰি ফুৰোঁতেই গুচি যাব, পাৰ হৈ যাব আৰু এটা বয়সত জিনা হাৰাম হৈ পৰিব। IPS হ'ব বিচাৰিছে যদি সেইমতে কাম কৰিবলৈ আগবাঢ়ক। গায়ক হ'ব বিচাৰিছে যদি সদায় ৰিয়াজ কৰক। বিজনেছ কৰিব খুজিছে যদি সদায় বিজনেছ কি শিকিবলৈ যত্ন কৰক। মনত ৰাখিব, মিছাৰ আয়ুস খন্তেকীয়া, আনহাতে সঁচা অনন্তকাললৈ চলি থাকে। গতিকে কেতিয়াও কাকো মিছা কথা নক'ব, কাৰণ আপুনি আনক মিছা কোৱা মানে নিজকো মিছা কোৱা। আজিয়ে প্ৰতিশ্ৰুতি দিয়ক যে মই 2025 চনত নিজকে সেই লক্ষ্যত উপনীত কৰিম যাৰ মই সপোন দেখিছোঁ, আৰু মই কেতিয়াও মিছা নকওঁ। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় কিবা নহয় কিবা অলপ জ্ঞান আহৰণ কৰিব পাৰিছে। আপোনালোকৰ মতামত নিশ্চয় জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰো কৰিব। আহক এনেকৈ আমি কাৰোবাক সহায় কৰিবলৈ আগবাঢ়োঁ। ধন্যবাদ।